নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো বাৰু এতিয়ালৈকে ভালে আছোঁ, সুস্থিৰে আছোঁ। কিন্তু যে মই কিমান দিনলৈ আপোনালোকৰ কাৰণে সদায় ভিডিঅ' বনাব পাৰিম সেইটো অলপমান সন্দেহ। কাৰণ এতিয়া চাওক 7:36 হৈছে সন্ধিয়া মানে ৰাতি। মই এতিয়া এই ভিডিঅ'টো বনাই আছোঁ আজিৰ কাৰণে মানে 2 ডিচেম্বৰৰ কাৰণে। এতিয়া কি কাৰণে মই সেই কথাটো কৈছোঁ আপোনালোকে সেই কথাটো চাব যে আচলতে ৰাজহুৱা জীৱনটো ইমান সহজ নহয়। এতিয়া মই নিজে উপলব্ধি কৰিছোঁ যে ৰাইজৰ মাজত যে মই আপোনালোকৰ মাজত সোমাই পৰিছোঁ, কেৱল ভিডিঅ' আকাৰত নহয়, ভিডিঅ'টো সকলোৱে বনাই আছে ইউটিউবত বা য'তেই হওক ভিডিঅ' সকলোৱে বনাই আছে। কিন্তু প্ৰত্যক্ষভাৱে আপোনালোকৰ লগত ফোনত হ'লেও, মেছেজত হ'লেও, ডাইৰেক্ট লগ পাই হ'লেও বা আপোনালোকে মোৰ তালৈ আহি হ'লেও মই আপোনালোকৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ গৈছোঁ। এইটো নহয় যে কেৱল ভিডিঅ'টো দিয়ে মই দায়িত্বটো সামৰিছোঁ। কিন্তু এতিয়া ইয়াতে কেনেধৰণৰ কথা হৈছে যে ৰাজহুৱা জীৱনটো মই কৈছোঁ যে ইমানো সহজ নহয়। প্ৰত্যেক দিনাই যে ইমান বেছি মই ফোন ৰিচিভ কৰিব লাগিব, ফোনত কথা পাতিব লাগিব বা ফোন ৰিচিভ নকৰিলে আপোনালোকে মনত দুখ পায় সেইটোও মই জানো। কিন্তু মই ৰিচিভ কৰিব নোৱাৰা অৱস্থা, কাৰণ আপোনালোকে মোক আৰম্ভণিৰ ভিডিঅ'টো যদি চাই মই তেতিয়াৰ পৰা কৈ আহিছোঁ যে মই এজন ব্যৱসায়ী। এতিয়া আজি মই যে এই ড্ৰেছটো পিন্ধি আছোঁ, মানে মই বিয়া এখনলৈ গৈছিলোঁ, আমাৰ নিজৰে বিয়া। বিয়াখন যাব লাগিছিলে 2টামান বজাতে দুপৰীয়া যাব লাগিছিলে, নিজৰ ঘৰৰ বিয়া। কিন্তু বিয়াখনলৈ ওলাই যাওঁতে মোৰ বাজিছে 4:30। মই এইখিনি কথা এনেই কৈ থকা নাই, মই কৈছোঁ কিবা কাৰণ আছে। আপোনালোকে কথাখিনি চাব যে বিয়াখন নিজৰ বিয়া। মই দোকানৰ ল'ৰাজনক, কৰ্মচাৰীজনক কৈছোঁ যে তুমি ভাত খাই সোনকালে আহিবা, 2:30 বজাত আহি পাই যাবা। তেওঁক মই 12:30তে ছুটি দিছোঁ যে তুমি 2:30 বজাত যদি আহি পোৱাহি তেনেহ'লে মই বিয়াখনলৈ যাম। তেওঁ ঘূৰি পকি আহিছে 4টা বজাত দেই। চাব কথাটো, 4টা বজালৈকে মই বিয়াখনলৈ যাব পৰা নাই। তাৰপিছত যেতিয়া তেওঁ আহিছে, মই কাপোৰ কানি পিন্ধি বিয়াখনলৈ ওলাইছোঁ। ঘৰৰ মানুহ, মোৰ বাইদেউ, মোৰ মানুহগৰাকী, মোৰ ল'ৰাৰ সৈতে বিয়াখনলৈ যাব ওলাইছোঁ। তেনেকুৱাতে ধেমাজিৰ পৰা এজন লোক আহিছে মোক লগ কৰিবলৈ। কথাখিনি চাব আপুনি। তেখেতৰ সৈতে 10 মিনিট মই কথা পাতিছোঁ। কথা পাতি তেখেতক কৈছোঁ যে মই বিয়াখনৰ পৰা জল্দি আহি যাম, আপুনি অকণমান বহক, কাৰণ তেওঁ আকৌ ঘূৰি যাবগৈ লাগিব। এতিয়া মই 4:30 বজাত বিয়ালৈ গৈ আকৌ তেজপুৰলৈ 10 কিলোমিটাৰ মই গাড়ী চলাই গৈ বিয়াখন লৰালিকে খাই মই আহিছোঁ যে তেওঁৰ লগত আকৌ মই 1 ঘণ্টা ধৰি বা 1.5 ঘণ্টা কথা পাতিছোঁ ঘৰত। বিয়াখনত যে গ'লোঁ, বিয়াখনত যাওঁতে মোৰ বহুত অজস্ৰ ফোন সেই ফোনবিলাকতে দুগৰাকীয়ে কৈছে যে তোমাক বহুত দিনৰ পৰা ফোনত পোৱা নাই, আজি পাইছোঁ, মোৰ দুখৰ কথাখিনি তুমি শুনা। এতিয়া আপুনি চাওক, মই গৈছোঁ বিয়াখনলৈ, মোৰ একদম নিজৰ মানুহৰ বিয়া। তেওঁলোকে মোক মাতিব বিচাৰিছে বা ওচৰলৈ আহিছে তেওঁলোক, কিন্তু মোৰ সময় নাই, কাৰণ কোনোবা এগৰাকীৰ দুখৰ কথা শুনি আছোঁ। কোনোবা 2-এগৰাকীক মই কৈছোঁ যে বাইদেউ মই এতিয়া পাতিব নোৱাৰিম, বেয়া নাপাব, কাৰণ মই এখন বিয়াত আছোঁ। এতিয়া যদি মই বহুত বেছি দুখৰ কথা বা আপোনাৰ চকু পানীৰ কথা আপুনি মোৰ ওচৰত কান্দে, মোৰ বিয়াখনটো খেলিমেলি হৈ যাব, পণ্ড হৈ যাব। তাৰ মাজতো ফোনত মানে কাণত ফোন লোৱাৰ নিচিনাকৈ ভাতকেইটা যেনে খাই মই আহিছোঁ। আহি পেলাই মই তেওঁৰ লগত কথা পাতিছোঁ। তাৰপিছত মই ঘড়ীটো চাই আছোঁ যে মোৰ সময় হৈ গৈছে, মই ভিডিঅ'টো বনাব পৰা নাই। কাৰণ মোৰ বিয়া ঘৰৰ পৰা আহি থাকোঁতে এগৰাকীয়ে ফোন কৰি কি কৈছে জানেনে, ডিব্ৰুগড়ৰ, যে ইতিমধ্যে চাগে আমাৰ ঘৰলৈ আৰু 10-12গৰাকী মানুহ আহিব তোমাৰ ভিডিঅ' চাবলৈ। সদায় যে ভিডিঅ'টো দিয়ে আপুনি, আপোনাৰ ভিডিঅ'টো আমি সদায় চাওঁ, 10-12গৰাকী মিলি মানুহ একেলগে চাওঁ। গতিকে আপুনি ভিডিঅ'টো আজি টিপব দেই। সেইটো এটা মোৰ দায়িত্ব আছে। মই যে আজি ভিডিঅ'টো বনাব লাগিব। এই যে ভিডিঅ'টো বনাই আছোঁ আজি 7:30 বজাত, কেইটা বজাত দিওঁ নাজানো। কেইগৰাকী সেই মানুহ ঘৰৰ পৰা গুচি গ'ল যদিও মই নাজানো। কিন্তু মোৰ যে দায়িত্বটো যে ভিডিঅ' এটা দিব লাগে আপোনালোকৰ কাৰণে, সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ। এই যে ধেমাজিৰ পৰা লোক যিজন আহিছিলে, তেওঁৰ লগত মই কথা পাতিলোঁ, 1-1.5 ঘণ্টামান কথা পাতি ওলাই গৈছোঁ। তেনেকুৱাতে ওচৰৰ মানে অকণমান দূৰৰে, মানে যদিও আমাৰ তেজপুৰৰে দাদা এজন আহিছে, তেওঁ মোৰ সৈতে কিবা অকণমান কথা পাতিব আহিছে। তেওঁৰ সৈতে অকণমান কথা পাতিলোঁ। কথা পাতি দেখিছোঁ যে মই দোকানখনত অকণমান সময় দিব লাগে। দোকানখনত অকণমান সময় দিছোঁ আৰু এতিয়া এয়া ভিডিঅ'টো বনাই থাকোঁতে 7:40 হৈছে, আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। তাৰপিছত আজি মই 8:30 বজাত এগৰাকী লোকক মই কথা দি থৈছোঁ যে তেওঁলোকৰ ঘৰত মই আজি বজৰং বাণখন পাঠ কৰি দিমগৈ।
তেওঁ ফোন কৰিছে যে তুমি কেইটাত ওলাবা মই কৈছোঁ ঠিক মই 8:30 বজাত মই ঘৰৰ পৰা ওলাম এতিয়া 7:40 হৈছে মই না ভিডিঅ' এডিটিং কৰিছোঁ নাই আপোনালোকৰ কাৰণে মানে মানে কথাখিনি ৰেডি কৰিব পৰা হৈছোঁ গতিকে বহুতখিনি কথা আহি যায় ৰাজহুৱা জীৱনটো মানে মই বুজি পাইছোঁ ইমান সহজ নহয় এতিয়া আকৌ কৈছোঁ যে ৰাতিপুৱা মোক এগৰাকী ফোন কৰিছে গুৱাহাটীৰ পৰা মাজতে সিদিনা আহিছিলে যে তুমি ভাইটি যেনে তেনে কালিলৈ আহিবই লাগিব কিবা কৰি হ'লেও আহা এতিয়া মই কি কৰিম কওক এতিয়া মই মানে এনে ধৰণে আপোনালোকৰ সমস্যাবিলাকৰ লগত সোমাই গৈছোঁ এনেকৈ আপোনালোকৰ কাৰণে উদ্ধাৰৰ কাৰণে মই কিছুমান পণ লৈ ল'লোঁ যে আপোনালোকৰ বিপদত মই উদ্ধাৰ কৰিবলৈ মই নিজে হ'লেও যাম বা কষ্ট কৰি হ'লেও আপোনালোকক উদ্ধাৰ কৰিমগৈ কিন্তু এনেকুৱাও যে হ'ব মোৰ জীৱনটো মই কিন্তু ভবা নাছিলোঁ মই মানুহগৰাকীক আজি ক'লোঁ মোৰ যে কাইলৈ মই গুৱাহাটী যাব লাগিব নেকি তো তেতিয়া তেওঁ ক'লে কাইলৈ তোমাৰ সৈতে মই অকণমান ঘৰৰ বজাৰ কৰিব লগা আছিলে তুমি একদম সময় নিদিয়া হ'লা তাৰপিছত আকৌ মোৰ মনত পৰিল যে কাইলৈ যিহেতু মংগলবাৰে মই কথা দি থৈছিলোঁ তেজপুৰৰ দুগৰাকী মানুহক যে মই তেওঁলোকৰ ঘৰলৈ যাম তো তেওঁলোকে মোক ফোন কৰিছে যে তুমি কাইলৈ কিমান সময়ত আহিবা জনাবা ইফালে গুৱাহাটীৰ মানুহজনে কৈছে যে দাদা মই বহুত বিপদত পৰিছোঁ আপুনি কাইলৈ যেনে তেনে আহক মই মানে বহুত কষ্টত আছোঁ এতিয়া মই কি কৰিম এতিয়া মই সেই যিগৰাকী তেজপুৰৰ বাইদেউ আছিলে তেওঁক কৈছোঁ যে বাইদেউ আপুনি বেয়া নাপাব মই কাইলৈ গুৱাহাটীৰ পৰা আহোঁগৈ দিয়ক আপোনালোকৰ ঘৰলৈ মই বৃহস্পতিবাৰে যাম তো মানে এনেকুৱা হৈ গৈছে জীৱনটো মানে মোক আজি ধেমাজিৰ পৰা অহা দাদাজনে তেওঁ মোক কৈছে যে অকণমান চাই চিতি চলিবা ঘৰখনত সময় দিয়াটো দৰকাৰ ব্যৱসায়টো বাৰু চলি আছে কৰ্মচাৰী আছে মিলিজুলি চলি থাকিব দেউতাও চায় তো তেনেকুৱা ধৰণৰ এতিয়া ৰাইজৰ মাজলৈ ওলাই আহিছোঁ যেতিয়া কিবা এটা কাম কৰিবলৈ নাজানো কাইলৈ পৰহিলৈ মোৰ কি বিপদ আহি যায় কিন্তু মানে কি কৰোঁ কি নকৰোঁ এনেকুৱা হৈছে এতিয়া এনেকুৱা হৈ যায় যে কথা পাতি পাতি দিনটো ফোনত হ'লেও ডাইৰেক্ট কথা পাতি হ'লেও মানে মুখখন ৰাতিলৈ মোৰ বিষাই যায়গৈ বা বজৰং বান্ধখন পঢ়োঁতেও যথেষ্ট কষ্ট সেইকাৰণে অকণমান মানে ভাবি চিন্তি চলিব লগা হৈছে যদিও আপোনালোকৰ কাৰণে কৰি আছোঁ এইখিনি আপোনালোকে ফোন চোন নধৰিলে অনুগ্ৰহ কৰি বেয়া নাপাব কাৰণ মই বহুত কষ্টত আছোঁ মানে মই নোৱাৰা হৈ গৈছোঁ কিছুমান ক্ষেত্ৰত তথাপিও আপোনালোকৰ কাৰণে উদ্ধাৰৰ কাৰণে মই যেতিয়া মনতে ভাবিছোঁ যে আপোনাৰ ওচৰলৈ যাম আপোনাক লগ কৰিমগৈ ঠিক তেনেকৈ আপোনালোকক লগ কৰিমেই আৰু যিহেতু মই কাইলৈ এতিয়া সিদ্ধান্ত লৈ পেলালোঁ যে মই গুৱাহাটী তেখেতৰ ওচৰলৈ যাম এতিয়া গুৱাহাটী যোৱা মাহত গৈছিলোঁ প্ৰায় 1 মাহৰ পিছত মই যাম আকৌ কেতিয়া যাওঁ মই ক'ব নোৱাৰোঁ গতিকে গুৱাহাটীৰ কোনো লোকে যদি মোৰ এই ভিডিঅ'টো চাইছে তেওঁলোকে যদি মোক আগতে যোগাযোগ কৰিছিলে যাব লাগিব বুলি অনুগ্ৰহ কৰি তেওঁলোকে মোক আজিয়েই এই যে আচলতে মই যোনটো হেৰি নিমন্ত্ৰণৰ কাৰণে নম্বৰ দিছিলোঁ সেইটো কালি ৰাতি বিশ্বনাথ চাৰিআলিত এৰি থৈ আহিলোঁ ফোনটো গতিকে মোৰ এই যোনটো নম্বৰ দিছোঁ 7086990104 এই নম্বৰটোতে যিটো নম্বৰ আপোনালোকে মোৰ জানে সেই নম্বৰটোতে যদি গুৱাহাটী যাব লাগে আপোনালোকৰ ঘৰলৈকো যাব লাগে মোক অকণমান জনাই দিব কাৰণ আকৌ কিমান দিন পিছত মই আকৌ গুৱাহাটী যাওঁ মোৰ কোনো ঠিকনা নাই গতিকে সেই দাদাজনৰ ঘৰততো যামেই আৰু দুজন বা এজন লোকক মই লগ কৰি যদি আহিব পাৰোঁ মোৰ কাৰণেও ভাল গতিকে এই ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ আৰু কি কৈ আছোঁ আজি ভিডিঅ'টোত কি বনাই আছোঁ মই নিজেও নাজানো দায়িত্বহে কৰিছোঁ যে মই ইয়াৰ পৰা এই ভিডিঅ'টোৰ পৰা আপোনালোকে কি পাব কি পাইছে মই নাজানো কিন্তু কেৱল মই দায়িত্বখিনি কৰিছোঁ আপোনালোকৰ কাৰণে যে এটা ভিডিঅ' দিব লাগে গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকৰ পুনৰ কুশল মংগল কামনা কৰিছোঁ আপোনালোক সকলো ভালে থাকিব আশা কৰোঁ আপোনালোকে মোৰ অৱস্থাটো বুজি পাইছে মই কেতিয়াও মিছামিছিকৈ এনেই কিছুমান কথা নকওঁ মই মোৰ প্ৰেক্টিকেল কথাখিনি কৈ আছোঁ মোৰ নিজৰ জীৱনত ঘটি যোৱা আজিৰ দিনটোৰ কথাখিনি কৈছোঁ গতিকে আপোনালোক সকলো ভালে থাকিব আপোনালোকক সদায় মই মানে ভিডিঅ' দিবলৈ চেষ্টা কৰিম যদিও কোনোবা দিনা দিব নোৱাৰা হ'লে এই পৰিস্থিতিত আপোনালোকে মোক বেয়া নাপাব অৱস্থাটো তেনেকুৱা হৈছে নিজৰ গোসাঁই ঘৰটো সেৱা কৰিবলৈ অকণমান মোৰ সময় সুবিধা নোহোৱা হৈ গৈছে গতিকে তেনেধৰণৰ হৈছে আপোনালোকে বেয়া চা নাপাব কেতিয়াও ফোন চোন ৰিচিভ নকৰিলে বা মেছেজ 3 দিন হ'ল মই হোৱাটছআপ মেছেজ মই ভালকৈ চাবলৈ সময় পোৱা নাই গতিকে আজি ৰাতিও চাগে চাব নোৱাৰিম কাৰণ 8:30 বজাত যাম আকৌ কেইটা বজাত আহি পাওঁ আকৌ সোনকালে শুব লাগিব ৰাতিপুৱা গুৱাহাটীলৈ ওলাই যাব লাগিব গতিকে সকলো ভাল থাকক কিবা এটা কৰিছোঁ আপোনালোকৰ কাৰণে সকলো ভালে থাকক সকলোৱে কুশল মংগল কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ লাহে লাহে কৈছোঁ কথাখিনি ভাগৰ লাগি আছে ধন্যবাদ